আপোনাৰ মুখখন এটা সাইডে বেকা হৈ গৈছে নেকি যে এটা সাইডে আপোনাৰ উলমি গৈছে বা এটা সাইডত বেছি লাইন ৰিংকুলছ আহিছে যদি হৈছে তেনেহ'লে এই ভুলটো আপুনি নকৰিব আৰু সেই ভুলটো হৈছে বেছিভাগ মানুহে কৰে যে আপুনি দীৰ্ঘদিন ধৰি যদি এটা সাইডে এনেকৈ শুই আছে আৰু যদি শুই আছে চাওক মই যদি এইটো সাইডে এনেকৈ শুই থাকোঁ গ্ৰেভিটিয়ে মোৰ এই সাইডটো টানি নি থাকিব অহৰহ 20 বছৰ 25 বছৰ 40 বছৰ ইভেন 50 বছৰো হ'ব পাৰে যদি আপুনি দীৰ্ঘদিন ধৰি তেনেকৈ শুই থাকে তেনেহ'লে যিহেতু গ্ৰেভিটি আপোনাক অহৰহ টানি থাকিব সেইটো সাইডে আৰু আপুনি কিমান সময় শুৱে 7 ঘণ্টা 8 ঘণ্টা আপুনি শ্লিপ লয় গতিকে কি হ'ব আপোনাৰ মুখখন বেকা হৈ যাব আৰু এইটো সাইডে এনেকৈ শুই থকাৰ কাৰণে এইবিলাকত লাইন আহিব মোক বহুতো মহিলাই মোলৈ মেছেজ দিয়ে যে মোৰ এটা সাইডৰ মুখখন বেকা হৈ গৈছে তললৈ ওলমি গৈছে কি কৰোঁ কি উপায় আছে আৰু তেওঁলোকক মই কোৱা প্ৰথম কথাটো হৈছে প্ৰথমে আপোনালোকে শুৱাৰ সাইড চেঞ্জ কৰক সদায় একেটা সাইডে কেতিয়াও নহ'ব বেলেঞ্চ ৰাখক আৰু নিশ্চয় টাইম লাগিব কিন্তু আপুনি বহুত দীৰ্ঘদিন ধৰি শুই আছে আৰু লাহে লাহে ভাল হ'ব তাৰ লগত যেতিয়া ফেচ যোগা কৰিব আপোনাৰ এচিমেট্ৰিকেল ফেচৰ কাৰণে যেতিয়া ফেচ যোগা কৰিব লাহে লাহে আপোনাৰ তাক নিয়ন্ত্ৰণলৈ আপুনি আনিব পাৰিব ধন্যবাদ আৰু আপুনি যদি 21 অক্টোবৰৰ পৰা হ'ব লগা মোৰ ফেচ যোগাত অংশগ্ৰহণ কৰিব বিচাৰে তেনেহ'লে স্ক্ৰীনত দিয়া নম্বৰত হোৱাটছআপ কৰিব